আপোনালোকক সকলোকে নমস্কাৰ। কথাটো হৈছে মই টিকেটৰ কাৰণে এপ্লাই কৰিছিলোঁ লামডিং সমষ্টি। টিকেটটো এতিয়া ধৰক দলে দি দিছে শিবু মিশ্ৰ, আগৰ দুইবাৰ থকা MLA দি দিছে। গতিকে ৰাইজৰ এতিয়া মনত বহুত ক্ষোভ, তেওঁৰ ওপৰত বহুত ক্ষোভ আছে। চব ৰাইজ আহি ৰাতিপুৱা মোৰ ওচৰত আহি গোট খালে। গোট খাই চবে ক'লে যে দাদা আপুনি এইবাৰ ইলেকশ্যনৰ কাৰণে আগবাঢ়িবই লাগিব, টিকেট নিদিলেও আপুনি খেলিব লাগিব। আমি যে কেনেকৈ খেলিম, টিকেট দিয়া নাই যেতিয়া। কয় নাই ইণ্ডিপেণ্ডেণ্ট আমাৰ লামডিং সমষ্টিটো ৰক্ষা কৰক, লামডিং সমষ্টিটো ৰক্ষা কৰক। ৰাইজৰ যেতিয়া ইমান আমাৰ ওপৰত জোৰ জবৰদস্তি হৈ আছে, তেতিয়া আমি আমাৰ যিমানবোৰ কেণ্ডিডেট আছিল চবক মই মাতিলোঁ। ৰাতিপুৱা মাতি চবৰ লগত কথা পাতিলোঁ। চবে কৈছে দাদা আমি আপুনি খেলক, আমি চব আপোনাৰ লগত আছোঁ। আমি যে মই নেখেলোঁ, এই দীপক দে আছে, তোমালোকে কোনোবা আছে, তোমালোকে কোনোবা খেলা আৰু খেলা আমি লগত থাকিম, আমি লগত থাকি ইলেকশ্যন খেলাম। এতিয়া সেইকাৰণে আকৌ এতিয়া আমি বহিছিলোঁ। আমি কিছুমান ৰাইজ মাতিছিলোঁ, 100-150 মান মানুহ এতিয়া আহিছিল। তেওঁলোকে বহি আমি কথা পাতিলোঁ। এতিয়া আমি চব পঞ্চায়তত আমি যাম আৰু চব দুটা নগৰ আছে আমাৰ, চববিলাক আমি চালি জালি চাই আমি কালি আকৌ বহিম। বহাৰ পিছত আমি 23 তাৰিখে নমিনেশ্যন দিম। কোনোবা আমি কেণ্ডিডেটজন খাৰা কৰিম। আপুনি উঠিব নেকি? আমি উঠিম বা কোনোবা উঠিব, আমাৰ ভিতৰত যাক চবে সমৰ্থন দিয়ে সি উঠিব। কিহৰ কাৰণে আপোনালোকে উঠিব বিচাৰিছে? লামডিঙত ইমান দুৰ্নীতি হৈছে আৰু যি তেওঁলোকৰ ব্যৱস্থা মানুহে পাইছে, সেইকাৰণে লামডিঙৰো বহুত মানুহ আজি মোৰ তাত আহিছে। তেওঁলোকে কৈছে লামডিং সমষ্টিটো বচাওক। এতিয়া আমি ধৰক লংকাত আছোঁ, এতিয়া লংকাই আমাৰ লামডিঙত সোমাইছে। আমিতো তাৰ ইমান গম পোৱা নাই, কাৰণ আমি ইমান হুজাইৰ লগত আছিলোঁ, আমি শান্তিতে আছিলোঁ। এতিয়া লামডিঙে মানুহবিলাকে যেনেকৈ আহি কৈছে, সেই কথাত আমি দেখিছোঁ যে লামডিঙৰ সংগ্ৰামটো আমাৰ হুজাইটো লংকাতো আহি যাব। গতিকে এইটো আমি আগৰ পৰা এটা ষ্টেপ ল'ব লাগে। তেওঁলোকৰ দুখ আমাৰো দুখ হ'ব। আপোনালোকে নিশ্চয় টিকেট বিচাৰিছিলে? টিকেটটো বিচাৰিছিলোঁ। টিকেট যোৱা বছৰো মোৰ নাম হুজাইত আহিছিল, তাৰপিছত টিকেট হোৱা নাই। এইবাৰো মোক কৈছে আপুনি এপ্লাই কৰক। মই এপ্লাই কৰিছোঁ। আপুনি কাম কৰক, আমি কাম কৰিছোঁ। এতিয়া আমাৰ কথা হৈছে লামডিং সমষ্টি বা 22জন কেণ্ডিডেট থকাৰ পিছত যি কেণ্ডিডেটৰ ওপৰত ইমান চবৰ আপত্তি থকাৰ পিছত এই কেণ্ডিডেটক হটোৱাই 22জনৰ ভিতৰত 21জনৰ ভিতৰত কোনোবা এজন দিব পাৰিলে, কিয় নিদিলে দলে? কি দলত কি বিজেপি দলত কি মানুহৰ অভাৱ পৰিছে যে এজন মানুহকে বাৰ বাৰ দিব লাগিব? তাৰ ওপৰত ইমান কমপ্লেইন থকাৰ পিছত কিমানটা কাম কৰিছে, 27টা কাম কৰিছে, তেওঁ পইচা উঠাইছে, কোনো কামেই কৰা নাই। ইমান কমপ্লেইন। কাকিত দুটা ঘৰ জ্বলিছে, এই ঘৰত 2 লাখ টকা তেওঁলোকে কেছ লৈছে, তেওঁলোকক পইচা দিয়া নাই। সেইদিনা আমাৰ এজন মানুহে এইটো যেতিয়া ৰিলে কৰিছে, ৰিল বনাইছে, তেতিয়া আমি কৈছোঁ এইটো কৰিব নালাগে, কাৰণ আমাৰ দলৰ লগত কোনো দুখ নাই, দলৰ ওপৰত আমাৰ কোনো নাই। কিন্তু দলে ইমানজন মানুহ কেণ্ডিডেট দাবীদাৰ হোৱাৰ পিছত তেওঁলোকে সেইজন মানুহকে বিচাৰি পালে, আৰু কোনো মানুহ দিব পৰা নাই। সেইকাৰণে মানুহ খুব হৈছে আৰু মানুহ মোৰ তাত আহিছে। আমি সেইকাৰণে চবক লৈ আজি বহিছিলোঁ, ৰাতিপুৱা বহিছোঁ, এতিয়া উঠিছোঁ। দলৰ এই সিদ্ধান্ত আপোনালোকে মানি ল'ব বিচৰা নাই? মানে আপোনাৰ দলে যি প্ৰাৰ্থীগৰাকী দিছে নাই, এইটো আমি মানি নলওঁ। এই প্ৰাৰ্থীক আমি মানি নলওঁ। 21জন প্ৰাৰ্থীক এছাইড কৰি পেলাই, 22 প্ৰাৰ্থীক এছাইড কৰি পেলাই, মানে বেলেগকৈ কৰি পেলাই অকল শিবু মিশ্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াত কিহৰ কাৰণে তেওঁ ইমান টিকেট পাইছে বুলি আপোনালোকে ভাবে? এইটো এতিয়া কিহৰ কাৰণে পাইছে, এতিয়াতো যি বস্তু আমি চকুৰ আগত দেখা নাই, এইটো আপোনালোকে সাংবাদিক আছে, আপোনালোকে বুজিব পাৰে। এইটো মই কাৰো মুখ খুলি কোৱাৰ কথাটো নহয়। আপোনালোকে বুজি পায় যে 22জন মানুহক ছাইড কৰি এজন মানুহকে বাৰ বাৰ কেণ্ডিডেট দিয়া হয় কাৰণটো। এইটো আপোনালোকে বুজে। আপুনি কি কৈছে, ধনলেনদেন হৈছে নেকি ভাবে নেকি? এইটো আমি ধনলেনদেন দেখা নাই, যিটো বস্তু আমি কেনেকৈ কওঁ। কিন্তু নহ'লে 27টা কাম লৈ কাম নকৰাকৈ পইচা উইড্ৰ হৈ গ'ল। মানুহজনৰ ঘৰ জ্বলিলে, ঘৰ জ্বলাৰ পইচা খাই দিলে। এইবিলাক কি দলে দেখা নাই? বিজেপি এটা আদৰ্শ দল, অনুশাসনিত দল। এই অনুশাসন আদৰ্শ দলৰ এইটো নেকি অৱস্থা হৈছে? সেইকাৰণে ৰাইজে আমাক কৈছে দাদা আমি কেণ্ডিডেট দিছে, বিজেপি এই কেণ্ডিডেটে মানি নলওঁ। আপুনিও কেণ্ডিডেট দাবীদাৰ আছিল, আপোনালোকৰ বহুত আছিল, আপোনালোকৰ পৰা কোনোবা এজন আগবাঢ়ি আহিব লাগিব আমাৰ লামডিং সমষ্টিটো বচাব কাৰণে। সেইকাৰণে আমি আগবাঢ়াৰ চিন্তা কৰিছোঁ। এতিয়া নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? নিৰ্দলীয়ভাৱে যদি পাৰ্টীয়ে দিয়া নাই, যে নিৰ্দলীয়ভাৱে কৰিব লাগিব। ৰাইজৰ শক্তি আমাৰ শক্তি। দলে আহি পেলাই বুজনি দিলে আপোনালোকে? না, দলে বুজনি দিলে কালি নহ'ব নহয়। প্ৰাৰ্থিত্ব আপোনালোকে প্ৰত্যাহাৰ না, দলে বুজনি দিলে কাম নহয়। দলে যদি বুজাব লাগে, বুজোৱাৰ নিচিনা বুজাব লাগিব যে আপোনালোকে 22জন মানুহ থাকোঁতে 2 নম্বৰ হ'ল পাহাৰৰ এই প্ৰান্তত 1,85,000 ভোট আছে, 65,000 ভোট আছে তাত।
65,000 ভোটত কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল সি আগতে কেণ্ডিডেট দি দিছে আকৌ বিজেপিও 65,000কেই দিছে দিছে 1,85,000 ভোটক আওকাণ কৰিছে কিয় 1,85,000 মানুহ কি ভোটাৰ নহয় নেকি এওঁলোকে মানুহ নহয় নেকি আপুনি কি বিজেপিৰ এগেইনষ্টত খেলিব বিচাৰে না মই বিজেপিৰ এগেইনষ্টত নহয় খেলিব বিচাৰে যেতিয়া আমি ইণ্ডিপেণ্ডেণ্ট খেলিম এইটো বিজেপিৰ এগেইনষ্ট হ'বই কিন্তু হ'লেও আমি বিজেপিৰ এগেইনষ্টত নহয় আমি আছোঁ কেণ্ডিডেটৰ এজেণ্ট মানে এগেইনষ্ট কাৰণ এনেকুৱা এটা ভ্ৰষ্টাচাৰী কেণ্ডিডেট বিজেপি যে আকৌ যে প্ৰক্ষেপ কৰিব আমি কেতিয়া ভাবিব নোৱাৰোঁ আমি 30 বছৰ সংঘৰ কাম কৰিছোঁ এই হোজাই জিলাত 30 বছৰ কাম কৰাৰ পিছত আজি মই ৰাজনীতিত আহিছোঁ যোৱা বছৰ নাম অহাৰ কাৰণে নহয় ৰাজনীতিততো মই অহা নাছিলোঁ কিন্তু ৰাজনীতিত অহাৰ পিছত দেখিছোঁ ইয়াত যে ইমান নৈৰাজ্য চলি আছে নাম হ'ল বিজেপি তাৰ ইমান আদৰ্শ দলৰ ভিতৰত এনেকুৱা কাম চলি আছে গতিকে আমি অন্যায় দেখি আমিতো চকু মুদি থাকিব নোৱাৰোঁ নহয় অন্যায় আমি প্ৰতিবাদ কৰিবই লাগে আৰু যোনে অন্যায় প্ৰতিবাদ নকৰে তেতিয়াহ'লে আমি ভাবিব লাগিব সেই অন্যায়কাৰীও তাৰ লগত মিলা আছে আপোনালোকে বিজেপি দলৰ মানুহ সংঘ পৰিবাৰৰ মানুহ মিশ্ৰকো বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব দিছে এতিয়া আপোনালোকে যদি নিৰ্দলীয় খেলে তাৰপাছত আপোনালোকে সেই বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে আপোনালোকে প্ৰচাৰ চলাব লাগিব আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব এই কাৰ্যই বিজেপি দলৰ প্ৰতি বিৰুদ্ধাচৰণ কৰা নুবুজাবনে যেতিয়া কেণ্ডিডেট ৰাইজে বিচৰা নাই আমি জানো ৰাইজ হ'ল গণতন্ত্ৰৰ মালিক ৰাইজে যেতিয়া বিচৰা নাই তাৰ ওপৰত ইমান কমপ্লেইন দিয়াৰ পিছত ষ্টেট প্ৰেচিডেণ্ট কৈছে না তাক টিকেট দিয়া নহ'ব তাৰ টিকেট কৰ্তন কৰা হ'ব এইবিলাক আপোনালোকে মিডিয়াই আগত দেখিছে তাৰপিছত আকৌ কি কাৰণত সেই মানুহজনকে যদি আজি লামডিং সমষ্টিত কোনো কেণ্ডিডেট নাছিল আগত কি হৈছে যে পাহাৰৰ এই প্ৰান্তত কোনো কেণ্ডিডেট আগবাঢ়ি নাহে এইবাৰ 7জন কেণ্ডিডেট অহাৰ পিছতো এইবাৰৰ কোনো কেণ্ডিডেট তেওঁলোকক পচন্দ হোৱা নাই মোক কেণ্ডিডেট দিয়া নাই এইকাৰণে মোৰ কোনো দুখ নাই কাৰণ মই 30 বছৰ যেতিয়া সংঘৰ এনেই সমাজ সেৱা কৰিছোঁ এতিয়াও মই কৰিব পাৰিম কিন্তু মোৰ কথা হ'ল যিজন মানুহক আপোনালোকে কেণ্ডিডেট দিব বিচৰা নাছিল মানুহৰ ইমান কমপ্লেইনৰ পিছত সেই মানুহজনক আকৌ তৃতীয়বাৰ টিকেট দিয়া হ'ল কিয় এইটো প্ৰশ্ন লাগে এইটো প্ৰশ্ন উত্তৰ লাগে সেইটোৰ প্ৰশ্নৰ উত্তৰ যদি আমাক যদি বুজাব পাৰে তেতিয়াহ'লে আমি বেলেগ কিবা চিন্তা কৰিম আগত বুজাব আমাক যে কিয় তেওঁক নাম কৰা মানুহটো তাৰ দুৰ্নীতি চবেই গম পায় কমপ্লিট সমাজে গম পায় কমপ্লিট ৰাজনীতিৰ নেতাবিলাকে গম পায় গম পোৱাৰ পিছত সেই মানুহজনক ঘূৰাই আমাক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণটো কি সেইটো উত্তৰ দিব লাগে বিজেপিৰ যি আমাৰ দলৰ যে মুৰব্বীবিলাক আছে হৈ থকা নাই নেকি আগৰ দল হৈ আছে না হৈ আছে এইটো আমাতকৈ আপোনালোকে বেছি গম পায় আমি আপোনাক কি ক'ম আপুনি যদি মোক খোলাব বিচাৰে তেতিয়াহ'লে আমি খুলিব পাৰোঁ কিন্তু আমাৰ খোলাটো উচিত নহয় কাৰণ আপোনালোকে দেখিছে যে কংগ্ৰেছৰ পৰা যিজন মানুহ পৰহিদিন কংগ্ৰেছৰ MP 5 বছৰৰ পৰা 3.5 বছৰ থকাৰ পিছত যিজন মানুহজন তাৰ পৰা ৰিজাইন দি আহিলে লগে লগে তাক গেৰুৱা বেচন পিন্ধাই তাৰ কেণ্ডিডেটক হৈ গ'ল আৰু আমি যে 3 ঘণ্টাৰ ভিতৰত কেণ্ডিডেট হৈ গ'ল আৰু আমি যে 22টা মানুহ ইয়াৰ পৰা কেণ্ডিডেট বিচাৰিছোঁ লামডিঙৰ এইপাৰ মিলাই আমি কোৱা নাই এইপাৰৰ পৰাই দিব লাগে দিয়া নাই কোনো কথা নাই সেইপাৰতো মানুহ আছিল সিচাৰাকে মানুহ নাছিল নেকি কিয় দিয়া নাই শেষ এটা প্ৰশ্ন আজি নিউজত যথেষ্ট চৰ্চা হৈ আছে যে দিছপুৰৰ যিগৰাকী আপোনাৰ পুৰণা বিজেপি কৰ্মী জয়ন্ত কুমাৰ দাসে বহুত নিষেধাজ্ঞা প্ৰকাশ কৰিছে তেওঁ ক্ষোভ প্ৰকাশ কৰিছে আপোনালোকে চাইছে নিশ্চয় নিউজটো শুনক এতিয়া আমাৰ যিটো ঘৰত জুই লাগিছে মোৰ নিজা ঘৰত যিটো জুই লাগিছে এই নিজা ঘৰৰ জুইটো আগত চিন্তা কৰিব এতিয়া তাত কি জুই লাগিছে তাত দেখাৰ মানুহ বহুত আছে ইয়াৰ জুইটো আগত চাই লওক লামডিং সমষ্টিৰ জুই ইয়াৰ জুইটো চাই লওক কাৰণ ইয়াত এনেই আমি পিছপৰা অঞ্চল গতিকে আমাৰ জুইটো আগত আমি চাই লওঁ সেই গুৱাহাটীৰ জুইটো চোৱা মানুহ বহুত আছে তাত ডাঙৰ মানুহ তাৰমানে লামডিং সমষ্টিত এবাৰ খেলা হ'ব খেলা হ'ব খেলা হ'ব